নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আমাৰ যি ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট 2025 চনত হ'বলৈ গৈ আছে, তাত যিখন অফিচিয়েল যি আছে আমাৰ সিলেবাস আছে, সেই সিলেবাসখনত থকা যি টপিকস আজি হৈছে খণ্ড বাক্য আৰু জতুৱা ঠাঁচ। তাত কি আছে স্পষ্টভাৱে উল্লেখ আছে আৰু এই খণ্ড বাক্য আৰু জতুৱা ঠাঁচৰ পৰা কি আহে প্ৰশ্ন অহা দেখা যায়। অতি কমেও 2 নম্বৰ আপোনালোকে পাব। ইয়াত কি কৰিছো প্ৰায় 4খন কিতাপৰ পৰা 1000 কি লৈছো খণ্ড বাক্য আৰু জতুৱা ঠাঁচ ইয়াত কি কৰিছো ইনক্লুড কৰিছো। আপোনালোকে যদি এইখিনি ভালদৰে চাই নাইবা লিখি লয় তেনেহলে যি পৰীক্ষাত আমাৰ ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত প্ৰশ্ন আহিব মানে অতি সহজে পাব। কিয়নো যোৱাকালি এই ভিডিঅ'টি আপলোড কৰিছিলো যদিও যি বৰষুণ আৰু ভেকুলীৰ মাত তাৰ কাৰণে কি হৈছিল যি সাউন্ড কোৱালিটি একেবাৰে মানে বেয়া হৈ গৈছিল আৰু এজনে ফোন কৰি কৈছিল পিছত চোৱাৰ পিছত ভিডিঅ'টি কি কৰিছো ডিলিট কৰিছো উপায়হীন হৈ। সেই কাৰণে আজি আকৌ আপোনালোকৰ কাৰণে এই জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ কি কৰিছো যে ভিডিঅ'টি লৈ আহিছো, মানে আপোনালোকে ইয়াৰ পৰা কমন পাব, মানে ইয়াৰ পৰাই আহে। আৰু আপোনালোকক এইখিনিতে এটা কথা জনাইছো যে আমাৰ যি খণ্ড বাক্য আৰু জতুৱা ঠাঁচ বিশেষকৈ এই পুৰণি কিতাপখনৰ পৰা কি হয় প্ৰশ্ন কমন পৰা দেখা যায়। যদিও আপোনালোকে ইয়াৰ পিছত যি বহল ব্যাকৰণ আমাৰ সেৱাৰ যি এখন অসমীয়া ব্যাকৰণ আছে তাৰ পৰা লৈছো আৰু এখন ৰচনা প্ৰবাস, এই 4খন কিতাপৰ পৰা ইয়াত ইনক্লুড কৰিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় উপকৃত হ'ব। আৰু এইখিনিতে আপোনালোকক জনাইছো আমাৰ যি এছএছটি মানে যি ছ'চিয়েল সায়েন্স ক্লাছ 6, 7 আৰু 8 ইয়াৰ সেই বিজ্ঞানৰ দৰেই কি কৰিম ফুল কনসেপ্ট প্লাস কনসেপ্টৰ লগতে কি হ'ব 137 প্লাস কি পাব 37 প্লাস পিওয়াইকিউ মানে পুৰণি প্ৰশ্ন ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট লগতে আমাৰ যি অসম টেট 2021 আৰু 2019 চনত হৈছিল তাৰ প্ৰশ্ন আপোনালোকে লাভ কৰিব। কিয়নো আমাৰ যিখন সিলেবাস আছে এসিআরটি পেট আৰু আমাৰ যি অসম টেট মানে সিলেবাসখন প্ৰায় মানে কি একেই, মানে 100% একে। কিয়নো মানে দুয়োখন সিলেবাসত কি কোৱা হৈছে যে ক্লাছ 6 to 8 লৈ মানে যি সোশ্যাল সায়েন্সৰ কিতাপ আছে পঢ়িব কৈছে। সেই কাৰণে তাত যিখিনি মানে অসম টেটৰ যিখিনি প্ৰশ্ন আহিছে ইতিমধ্যে জনাইছো আপোনালোকক কমিউনিটি পোষ্টৰ জৰিয়তে, সেই প্ৰশ্নখিনিয়ে কি হয় বাৰে বাৰে ৰিপিট হয়। আৰু যদি আপোনালোকে সেই নোটছ কপি কি কৰে ভালদৰে লিখি লয়, কিমান আছে 70 পেজ আছে আমাৰ মানে কমপ্লিট নোটছ। আপোনালোকে জানে কিমান হিউজ সিলেবাস হয় আমাৰ যি সোশ্যাল সায়েন্স, মানে কি আছে ৰাজনীতি, অৰ্থনীতি, ইতিহাস আৰু আমাৰ যে ভূগোল খণ্ড। গতিকে যিমান পাৰো একেবাৰে মানে কি সহজ সৰলভাৱে নোটছখিনি বনাইছিলো আজি প্ৰায় 2 বছৰ মান আগতে মই যেতিয়া ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট পৰীক্ষা দিছিলো। গতিকে সেই নোটছখনে মোক 60+ নম্বৰ পাবলৈ কি কৰিছিল সহায় কৰিছিল। কেৱল সেই সোশ্যাল বুলিয়ে নহয় আৰু যিমান আছে বিজ্ঞান, ইভিএছ, ইংলিছ সকলোতে মানে নম্বৰ পাইছিলো। কিন্তু এই বিজ্ঞানৰ দৰেই সোশ্যালতো ই বহুত প্ৰশ্ন কমন পৰিছিল। আৰু এই নোটছ কপি আপোনালোকে যেতিয়া পঢ়িব পঢ়াৰ পিছত যিখিনি প্ৰশ্ন ক'ত আছে আমাৰ অসম টেট আৰু ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত আহিছে সেই প্ৰশ্নসমূহ আপোনালোকে অতি সুন্দৰভাৱে পঢ়াৰ পিছত যেতিয়া লিখি ল'ব, যিখিনি মানে প্ৰশ্ন তাতে দিয়া আছে সকলোখিনি প্ৰশ্নৰ উত্তৰ অতি সহজে কৰিব পাৰিব। আৰু আপোনালোকে এটা মক টেষ্ট হিচাপে ল'ব পাৰিব যে আমি সোশ্যাল সায়েন্সত কিমান নম্বৰ পাম। গতিকে এতিয়া আহিছো আমাৰ যি আজিৰ মূল বিষয় খণ্ড বাক্য আৰু জতুৱা ঠাঁচ। এই যি পুৰণি কিতাপ ইয়াৰ পৰা আপোনালোকে লিখি ল'ব। অলপ আগতে ক'লো যেনে আইধৰ বাইধৰ, আউলি বাউলি, অজৰ পিজৰ, আজৰ পিজৰ, আকস্মিকতা নিধি, আৰবেৰ, আকালৰ ভাৱ, আদব কায়দা। কিছুমান ইয়াত গুৰুত্বপূৰ্ণ নহয় যদিও কৈছো
যেনে আরনি পুরনি আলিমুলি আঠে বেঠে উগুল থুগুল উসপিছনি উটিবুরি ফুর উহা জকি উহা জরা কলা ঘুমুটি কলপ থলপ কৈ কানে কান কান মারি কান সমনীয়া কান খার দি খলাখুলি যি খলাখুলি কৈ কথা কয় মানুহ মানে এই মানুহক কি কয় সকলে ভাল পায় তাৰপিছত কোঢ়ে পিটে কা খেলা এই প্ৰশ্নটো বহুত গুৰুত্বপূৰ্ণ আৰু এই পুৰণি কিতাপ ইখন কি আহিছিল 1982 চনত কি আহিছিল এছএছএলসি পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিছিল কিমান গুৰুত্বপূৰ্ণ যেনে আৰু আছে এই প্ৰশ্নটো আহিছিল 1982 চনত আৰু ইয়াৰ পৰাই বহুত মানে আমাৰ অসমৰ যিমান পৰীক্ষা আছে সকলো পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহে আৰু কাইবাইছা কচতলি গুৰিকটা খুখুপিয়া খোপা চকুৱা তাৰপিছত চকুমুজা কুলি যি চকুমুজা কুলিয়ে জীৱনত উন্নতি কৰিব নোৱাৰে মানে কি ফাঁকি দি খোৱা মানুহ তাৰপিছত চকুৰ কি ভেকুলি আৰু আপোনালোকে যি এই ভেকুলিৰ শব্দৰ কাৰণে যোৱাকালি ভিডিঅ' দিব পৰা নাছিলো আৰু এতিয়া আপোনালোকে নিশ্চয় শুনা পাইছে ভেকুলিৰ মাত নিশ্চয় শুনিছে ভেকুলিৰ যি মাত আহি আছে তাৰপিছত চুকৰ ভেকুলি চকু নহয় চুকৰ ভেকুলি চৰাচৰ গুৰু কি সাপ দি ধৰ ইয়াত যদিও সাপ দি ধৰ বুলি কোৱা হৈছে আমি যেতিয়া সাপ উচ্চাৰণ কৰিম সন্ধি ভাঙিম সাজক বৌ মানে বৌ পিছত কি উচ্চাৰণ ওলায় কি ধ্বনি ওলায় ও চাবৌ সন্ধিৰ ভিডিঅ' লৈ আহিম যি ছচিয়েলৰ আমি যেতিয়া আলোচনা কৰিম তাৰপিছত জলজল পটপট অংকটোৰ উত্তৰ জলজল পটপটকৈ ওলাই আছে তাৰপিছত চুচুক চামাক যি চুপুতা চুপুতি কি কৰে এজনে আনজনক ইটিকিং কৰা যি ইটিকিং কৰে চেদেলি ভেদেলি জাতছাই কঠীয়া চাৰি জকাৰি তাৰপিছত টুপাই বুৰমাৰ তাৰপিছত টমচৰ ফলৰ লগত টেমেকা আৰু ইয়াত কি আছে তিনি গধূলি তিনিমুনি বাদ তাৰপিছত থুনুক থানাক তধৰ মথৰ এইবোৰ হৈছে কি ইম্পৰ্টেণ্ট তাৰপিছত টাটা কৰ্ণ যি মহাদানী মানুহ মহাদানী ব্যক্তি তুষে কোলাই পাচিয়ে যি নধৰা মানে যোৱাবাৰ বানপানীত ধুবুৰী এই ধুবুৰীৰ মানুহৰ কি হৈছিল তুষ কোলাই পাচিয়ে নধৰা হৈছিল আৰু আপোনালোকে বেলেগ ধৰণে বাক্য ৰচনা কৰিব পাৰিব পানীৰ তলৰ কাঁইট মানে অগাত কি শত্ৰু যি আমাৰ কি আছে আমাক যিয়ে দেখিব নোৱাৰে পানীৰ তলৰ কাঁইট মানুহে কি কৰে জীৱনত বহুত অঘটন ঘটায় মানে বেয়া কাম কৰে পুলুক পালাক তাৰপিছত পেট কপটীয়া পেটে ভাতে খা যে বস্তুৰ জুই চুইচাই যাবৰ বাবে কি সাধাৰণ মানুহে পেটে ভাতে খাই কি কৰিছে খাই থকাই মুস্কিল হৈছে তাৰপিছত পিঠি লিখন কোনেও এৰাব নোৱাৰে যি লিখা আছে কপালত সেইটো হ'ব কিছুমানে কয় এতিয়াও চাকৰি পোৱা নাই কিন্তু কপালত যি লিখি লৈ আহিছে ই হ'বই এইবোৰ হৈছে কি চতুৰ্থাস আৰু আমাৰ যি খণ্ডবাক্য আহি আছে পগলী ভকত তাৰপিছত মুঠা ফুটা চাউতি যুগীয়া সহাকনীয়া তাৰপিছত ই কি আছে ইয়াত সাতাম পুৰুষীয়া মানে পুৰণিকলীয়া ৰীতি মানে পৰম্পৰাগতভাৱে যি ৰীতি নিয়ম চলি আহিছে আৰু এইবোৰ কি দিয়া আছে তলত দিয়া যি কি আছে ইয়াত অৰ্থ এই অৰ্থ লিখি বাক্য সাজা মানে খোৱা দোৱা লগা এইবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে সাপৰ গাখীৰ খোৱা হিন্দী চিনেমাত আপোনালোকে এই শব্দ বা বাক্য শুনিবলৈ পায় তাৰপিছত আমাৰ যি বহল ব্যাকৰণ আছে
মনৰ মানে কি জতুৱা ঠাঁচ মানে খণ্ড কি জতুৱা খণ্ড বাক্য মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সকলো ভাষাৰে কি আছে একো নিজস্ব ধৰণ নিজৰ ধৰণ থাকে তেনে নিজস্ব কি ধৰণক সেই ভাষাৰ জতুৱা ঠাঁচ বোলে মানে প্ৰতিটো ভাষাৰে কেৱল অসমীয়া বুলিয়ে নহয় অসমীয়া সংস্কৃত বাংলা বড়ো যিমান ভাষা আছে সকলোৰে কি আছে নিজস্ব ধৰণ থাকে আৰু তেনে নিজস্ব ধৰণক সেই ভাষাৰ জতুৱা ঠাঁচ বুলি কোৱা হয় ক'ত আছে বহল ব্যাকৰণত এই মানে ডেফিনেশ্যনটো দিয়া আছে আৰু অসমীয়া ভাষাৰো কি আছে ভাৱ প্ৰকাশৰ এটা আমাৰ কি আছে সুকীয়া ধৰণ আছে আৰু সেই সুকীয়া ধৰণটোকে অসমীয়া যি ভাষা এই ভাষাৰ কি কৰে জতুৱা ঠাঁচ বুলি কোৱা হয় এটা বিশেষ শব্দৰ লগত আন শব্দ লগ লাগি গঠিত বাক্যাংশৰ শব্দবোৰে প্ৰচলিত অৰ্থৰ বিপৰীতে মানে কি বেলেগ অৰ্থ প্ৰকাশ কৰিলে তাক জতুৱা ঠাঁচ বুলি কোৱা হয় মানে এটা যি শব্দ সেই শব্দৰ লগত আৰু এটা যদি শব্দ লগ লগাৰ লগে লগে কি হয় বেলেগ অৰ্থ প্ৰকাশ কৰে কিন্তু যে আমাৰ প্ৰত্যয় আছে যে আমাৰ উপসৰ্গ আছে এইবোৰে কি বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰে নেকি নিশ্চয় আলোচনা কৰিছো এইখিনি কি আছিল আমাৰ যি জতুৱা ঠাঁচ তাৰ মানে কি অৰ্থ কিন্তু আমি যদি ইয়াত কি দেখা পাইছে আপোনালোকে খণ্ড বাক্য যদি খণ্ড বাক্যৰ অৰ্থ চাওঁ ইয়াত কোৱা হৈছে খণ্ড বাক্যত কৰ্তা আৰু সমবেশী ক্ৰিয়া থাকিলেও সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে আমি ক্ৰিয়াৰ বিষয়ে আলোচনা কৰিছো যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টি চোৱা নাই চাব মানে অতি সুন্দৰভাৱে কি কৰিছো কনচেপ্ট ক্লিয়াৰ ক্লাছ কৰিছো আৰু খণ্ড বাক্যৰ শব্দবোৰে সাধাৰণ অৰ্থ প্ৰকাশ কৰিব পাৰে নে মানে পাৰে নাইবা সাধাৰণ অৰ্থ প্ৰকাশ নকৰি কি কোৱা হৈছে ইয়াত অন্য মানে বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰে যি খণ্ড বাক্যৰ শব্দবোৰে সাধাৰণ অৰ্থ প্ৰকাশ নকৰি অন্য অৰ্থ প্ৰকাশ কৰে তাক খণ্ড বাক্য বুলি কোৱা হয় যেনে বাপেকে চকু মুদিল সি খেতিতে ধৰিল যে এটা খেতিতে ধৰিল এটা গান আছে আমাৰ অসমীয়া নিশ্চয় মনত পৰিছে ইয়াত বাপেকে চকু মুদিলত এটা হৈছে কি খণ্ড বাক্য আৰু চকু মুদিলত তাৰ মানে কি সাধাৰণ অৰ্থ কি চকু জপোৱা বা টোপনি যোৱা খণ্ড বাক্যত কিন্তু ইয়াৰ সাধাৰণ অৰ্থৰ বিপৰীত যি মূল্যত এই অৰ্থ প্ৰকাশ কৰিছে ইয়াকে কি কোৱা হয় খণ্ড বাক্য খণ্ড বাক্য আমাৰ কি বাক্যত ব্যৱহাৰ হোৱা শব্দৰ যি আমাৰ সমষ্টি আনপিনে বাক্যাংশ বাক্যত ব্যৱহাৰ হোৱা শব্দৰ সমষ্টি আমাৰ যি ফ্ৰেজেছ আৰু ক্লজেছ আছে যি ক্লজেছ টাইপছ অফ ক্লজ সম্পূৰ্ণভাৱে প্ৰকাশ কৰিব নোৱাৰা বাক্যত ব্যৱহাৰ হোৱা কৰ্তা ক্ৰিয়াহীন শব্দ যি শব্দৰ সমষ্টি তাক বাক্যাংশ বুলি কোৱা হয় তাৰপিছত ইয়াত কি কোৱা হৈছে বাক্যাংশৰ শব্দবোৰে সাধাৰণ অৰ্থ যি আমাৰ সাধাৰণ অৰ্থ আছে মিনিং এই অৰ্থ এক্সপ্ৰেছন প্ৰকাশৰ সলনি আন অৰ্থ প্ৰকাশ কৰিলে জতুৱা ঠাঁচৰ খণ্ড বাক্য বুলি কোৱা হয় যেনে কথা চহকী কোনটোত কটা যি কোনটোত কটা কত বনায় কাঠৰ বস্তু তলত জতুৱা খণ্ড বাক্য বা বাক্যাংশৰ কিছুমান উদাহৰণ দাঙি ধৰা হৈছে ইয়াত যেনে অজিন পাতকী আহু কাণে পহু কাণে মানে কি কোনো খানাক কৈ মানে অৰ্থৰ পৰা যে আহু কাণে পহু কাণে মানুহ কথা শুনে আচলৰ ধন আকাশত চাং পতা আওমৰণে মৰা আঁঠু লোৱা আঁঠুৱা তলৰ মহ আভুৱা ভৰা এইবোৰ আপোনালোকে কি কৰিব যিখিনি ইম্পৰ্টেণ্ট হয় লিখি ল'ব মানে সকলো নালাগে মানে এনে এবাৰ চাই যাব উঠি পুৰি লাগ ইন্দুৰক সিন্দুৰ পিন্ধোৱা কথা চহকী কাণ কটা কোনটো কটা কাণে কাণে মাৰি খাই পাত ফলা এই প্ৰশ্নটো আমাৰ DLED প্ৰিলিমিনাৰী টেষ্টত আহিছিল খাই ভাত ফলা কি অখলাগি ৰমনে খাই পাত ফলা লোকক কি পাত ফলা লোক বাবে বিপদৰ সময়ত কোনো আগুৱাই নাহিল ৰমন কি খাই পাত ফলা লোক মানে অখলাগি সেইবাবে বিপদৰ সময়ত কোনো আগুৱাই নাহিল আৰু আকৌ আহিছে সেই পুৰণি কিতাপখনৰ পৰা কাই বাইছা মানে চেষ্টা কৰি
চহা তাই আকৌ এবাৰ পৰীক্ষাৰ বাবে গাই বাই চাব গজৈ গজালি মেলা তাৰপিছত চকু চহৰা মানে কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট চুকৰ ভেকুলী জাকত জিলিকা এইবোৰ হৈছে কি ইম্পৰ্টেণ্ট তলাৰ বগৰী তৰামৰা চিঙা তলি উদং নিশ্চয় এই যি শব্দ যি খণ্ড বাক্য নিশ্চয় মানে আপোনালোকে বাতৰিত শুনা পাইছে আমাৰ যি নকয় এইখিনি তেজক পানী কৰি উপাৰ্জন কৰা টকাখিনি তাৰ ককায়েকে ঠগিলে নদী ধোৱা ন্যায় কৰা পানীৰ তলত কাঁইট সেই পুৰণি কিতাপখনত আছে পানীৰ মিছে ফুটুকাৰ ফেন আহিব পাৰে পুকুৰ কুটুম মনে সজা মানে কাল্পনিক ভটা তৰা বিখ্যাত ফেক ভাওনা মানে কিছুমানে ভেক ভাওনা কৰে আমি যে কওঁ কি ভেক ভাওনা কৰে এইবিলাক লেইলেই চিচি ইম্পৰ্টেণ্ট ঘৃণা তুচ্ছ জ্ঞান কৰা তাই দুষ্ট চৰিত্ৰৰ বাবে মানুহে মানে সমাজে কি কৰে লেইলেই চিচি কৰে সাত খাটৰ চেগেলি নিশ্চয় পুৰণি কিতাপখনত দেখা পাইছে হলাৰ ভাই মলা এটা কিন্তু বহুত ভাল লাগে এই খণ্ড বাক্য চতুৰ্থাস কি বহলাই লিখা এইবোৰ মানে কি ইয়াত কিছুমান দিয়া আছে খণ্ড বাক্য আপোনালোকে এইখিনি কি কৰিব এবাৰ চাব কথাই সাগৰ শিক্ষা দিয়ে যি শিক্ষক এটা শব্দত প্ৰকাশ কৰা যি অসমীয়া ভাষাৰ ঘৰুৱা সাঁচৰ জতুৱা কথা এইখন হৈছে কি আমাৰ ৰচনা প্ৰবাস মানে একেখিনি অৰ্থ ইয়াত প্ৰকাশ কৰিছে কি কৈছে আমাৰ ভাষাত ভাৱ প্ৰকাশৰ কাৰণে ঘৰুৱা সাঁচত পঢ়া ঘৰুৱা সাপ খোৱা অৰ্থাৎ মানে ঘৰুৱাভাৱে কি সাপ খোৱা অৰ্থেৰে কিছুমান জতুৱা খণ্ড বাক্য কি কৰে বা টুকুৰীয়া কথা আছে সেই শব্দবিলাকক কাই গতান অৰ্থ নুবুজাই কি কয় বিশেষ অৰ্থ বা ভাৱ প্ৰকাশ কৰে তেনেবিলাক চুটি আমাৰ যি চুটি কথা মানে চমু চমু কথা হৈছে কি ঘৰুৱা সাঁচৰ জতুৱা কথা ইয়াত বহুত আছে দিয়া এইখিনি আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট ল'ব হাত পৰা মানে হাতৰ পৰাই গৈছে হাত চুটি হাত দীঘল মানুহে কি যেই সেই বস্তু সহজতে যোগাৰ কৰিব পাৰে ঘৰুৱা সাঁচৰ জতুৱা কথা মুখৰ শব্দৰ লগত হোৱা আপোনালোকে এইখিনি স্ক্ৰীনশ্বট ল'ব সেইকাৰণে লাহে লাহে গৈছো তাৰপিছত আমাৰ যি অসমীয়া ব্যাকৰণ জ্যোতি আছে আমাৰ কি সেবাৰ সেইখনতো আছে ধান শব্দৰ লগত হোৱা ধান ৰোৱা ধান দোৱা বেলেগ বেলেগ ধাতুৰ লগত যি ধাতু শব্দ আছে মূল শব্দ ধাতু মানে কি যি ক্ৰিয়াৰ মূল ভিন ভিন অৰ্থৰ ঘৰুৱা সাঁচৰ জতুৱা কথা যেনে ভাতে ভৰালে খোৱা খাই পাত ফলা সেইবোৰ আকৌ মানে ইয়াত আহিছে তুলুকি জুলুকি কৈ শিকোৱা চুঙাচাই খোপা দিয়া
তাৰপিছত বিশেষ বোধক জতুৱা কথা যেনে অহুবলীয়া ভিটাৰ গছ উপমাবাচক জতুৱা কথা আপোনালোকে নিশ্চয় উপমা অনুপ্ৰাস ছেকেণ্ডোপৰাস মিঠাস ছন্দ এইবোৰ কি হৈছে শুনিছে উপমা উপমেয় যি তুলনা কৰা হয় এতিয়া আহিছো জতুৱা ঠাঁচ আমাৰ যি সেৱাৰ কিতাপ আছে ইয়াত দিয়া আছে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ পৃথিৱীৰ সকলো ভাষাতে বিশিষ্ট শব্দৰ লগত অন্য বিশেষ ইয়াত কি কোৱা হৈছে বিশিষ্ট নিৰ্দিষ্ট শব্দৰ লগত অন্য বিশেষ শব্দ বা ধাতু প্ৰচলিত অৰ্থতকৈ বিশেষ অৰ্থ ব্যৱহাৰ কৰা দেখা যায় অন্য শব্দৰ সহযোগত কি কৰে শব্দৰ প্ৰচলিত অৰ্থতকৈ আন বিশেষ অৰ্থ প্ৰকাশ কৰা খণ্ড বাক্য বা বাক্যাংশকে কি কোৱা হয় জতুৱা ঠাঁচ বুলি কোৱা হয় আমাৰ যি কথিত বক্তব্য বা লিখিত আমাৰ যি কথিত ভাষা বা লিখিত ভাষা আছে মানে যোৱাকালি আলোচনা কৰিছো এনে জতুৱা ঠাঁচৰ ভাৱ সুদূৰ প্ৰসাৰী মানে কৰি তুলিবৰ কাৰণে মানুহৰ মনত কি কৰে আকৰ্ষণ কৰে যেনে জতুৱা বাক্যাংশৰ শব্দবোৰ বুৎপত্তিগত অৰ্থ বা চলিত অৰ্থ প্ৰকাশ নকৰি প্ৰাসংগিকভাৱে যি ৰিফাৰেন্স কি কৰে অন্য অৰ্থ প্ৰকাশ কৰে যি ইম্পৰ্টেণ্ট কপাল ফুল অৰ্থাৎ সৌভাগ্য উপস্থিত হওক পঢ়াৰ বৰ পুতেকে এম এ পাছ কৰি চাকৰিত সোমোৱাত তেওঁৰ কপাল ফুলিল মানে বহুত ভাল লগা এইবোৰ নাম শব্দৰ লগত সহায়কাৰী ক্ৰিয়া যোগ হৈ পৃথক অৰ্থ বুজোৱা যৌগিক ধাতু নাম শব্দ মানে কি যি নাম বুজায় মানে আমি আলোচনা কৰিছো প্ৰত্যেক ভিডিঅ'ত আওকাণ কৰ অৱহেলা কৰা আধাৰ ভাত খাদ্য বা আহাৰ খোৱা আমোদ কৰ কাষত হ কাণতাল মাৰ কাষ কৰি জিঞ্জা এইবোৰ বহুত আছে সেইকাৰণে মানে আপোনালোকৰ কাৰণে যিমান মানে প্ৰয়োজনীয় মানে যিকেইখন কিতাপৰ পৰা পাইছো ইয়াত ইনক্লুড কৰিছো মানে যিখিনি আপোনালোকে লাগে ইয়াত লিখি ল'ব পাৰিব এবাৰ চাব তাৰপিছত ইয়াত ইংৰাজী দিয়া আছে আৰু অসমীয়া দিয়া আছে বিশেষ মানে বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা যেনে কপাল মানে এটা শব্দৰ পৰাই বহুত আহিছে কপাল কাণ তাৰপিছত কাণত পৰ কাণ থিয় হ কাণ কটা বটা কাণ সমনীয়া এই আগতে পাইছিলো নহয় কাণ সমনীয়া মানে এইবোৰৰ যদি আপোনালোকে অৰ্থ জানে মানে যিকোনো আহিলে প্ৰশ্ন আহিলে আপোনালোকে পাব আঁঠু কঁকাল কাইৰ আদি এই আকৌ আহিছে নহয় কাই বেইছা কাতলো কা টেঙা মানে গা টেঙা মানে কি বেজাৰ পা কা জোৰ পৰ কা জোৰা কা খাৰ কা খালাস বিপদৰ পৰা উদ্ধাৰ পা মানে যি বিপদ পৰে বিপদৰ পৰা উদ্ধাৰ পায় কা লগাই কৰ মন দি কৰ কা দাঙি ক সাহস কৰি ক চকু জহৰা আপোনালোকে মানে পৰীক্ষাত আহিব পাৰে ইয়াৰ ভালদৰে মনত ৰাখিব চকুৰ লগা দেখিবলৈ ধুনীয়া মানে পাৰে একে গোটেইখিনি দুটা দুটাকৈ দিয়া আছে ইয়াত চকু ধূলি মাৰ চকু দি বা চকু পেলা চকু ফুৰা চকু ফুৰাই চা চকু মুঠ মৃত্যু হ চকু মুঠা কুলি ইম্পৰ্টেণ্ট চকুৰ পচাৰতে মানে তৎক্ষণাৎ নিমিষতে মানে হঠাৎ সাডেনলি তাৰপিছত মুখ উজ্জ্বল কৰ মুখ ওলমা
মুখ চা মুখলৈ চা মুখ মাত মুখ পাত মুখ পাতি ধৰ মুখ হাত ধ মুখৰ চাই কুচা মুখত দে এইবোৰ বহুত মানে আছে মুখেৰে সাত হাল বা মানে পৰাই কৰি ক মানে মুখেৰে যে কয় মুখেৰে সাত হাল বাই কিন্তু কাম একো কৰিব নোৱাৰি তাত লগা মানে বহুত গুৰুত্বপূৰ্ণ মানে আপোনালোকে যদি 1 নম্বৰ পাব লাগে বহুত পঢ়িব লাগে কেৱল 1 নম্বৰে মানে কি 0.1% কাৰণে কি হয় মানুহে সিট নাপায় গতিকে আপোনালোকে যদি 1 নম্বৰ পায় মানে সাফিসিয়েন্ট মূৰ্খা মূৰ্দি উঠ মূৰ্খমা মূৰ পাতি লো তাতে গ্ৰহণ কৰে মূৰ ফুৰা মূৰ মৰ মূৰ মাৰ মূৰ উঠ মন কৰ মন খা মন লাগ মূল ডাঠ মন পা মন পতিয়া মনে ধর মনে পতা বহুত আছে পেট পেট চল পেট হ পেট দে পেট পা পেট পখ কোনোমতে খাই লৈ থাকে পেট মোচা পেটত হাত ভৰি লুকা বৰ ভয় পা পেট ভাতৌ পেটে ভাতে খা পানী কৰ ধ্বংস কৰ বুজিবলৈ সহজ কৰ পানী তলৰ কাঁইট আপোনালোকে ভালদৰে মনত ৰাখিব পানীত হাঁহ নচৰা মানে অতি বিপদ হোৱা পাতি পাত চাহ তাৰপিছত মাটি মাটি কৰ নষ্ট কৰ পানী কৰ মাটি হ নষ্ট হ পানী হ মাটি খা মাটি দখল মানে মাটি ভোগ কৰ মাটি পানী ল মাটিৰ মানুহ সহজ সৰল লোক বা মানুহ মাত দি মানে প্ৰত্যুত্তৰ দি মানে কথাৰ উত্তৰ দি যি আপোনালোকে কমেন্ট কৰিলে কি কৰো প্ৰত্যুত্তৰ দিওঁ তাৰপিছত ঘৰ হাৰ কথা দি মানে প্ৰতিশ্ৰুতি দি মান্তি হ কাঠ গছত উঠা ছোৱালী ছোৱালীয়ে গছত উঠি মানে দুষ্ট ছোৱালী আৰু কিছুমানে যে কয় গৰু গছত উঠা কি গৰু গছত উঠা কথা কোৱা কয় নহয় কথা ৰাখ চকু ৰাখ নাম ৰাখ টকা কৰ নাম কৰ মানুহ কৰ মাটি কৰ মানুহ কৰ উপযুক্ত লোক গঢ়ি তল পিঠি দি নাকত তেল দি নিৰ্ভাৱনা হওঁ চাহতি মোৰ জুই পুৰি মোৰ ভাবুকি দি মিছা ভয় খুওৱা কিছুমানে ভাবুকি দিয়ে নহয় মজা দি খোপা দি মুখত খোপা দি হাত দি বাধা দি হাই দি চিঞৰি দি বিশেষ পদৰ লগত ক্ৰিয়াপদৰ বিশেষ কি অৰ্থ ব্যৱহাৰ হয় কেনেকৈ অসমীয়া ভাষাত কাৰ্যৰ ভাৱ চিত্ৰ অনুযায়ী বিশেষ মানে কি বিশেষ কি নাম শব্দৰ পিছত কি হয় বিশেষ ক্ৰিয়াহে ব্যৱহাৰ হয় তেনে বিশেষ নাম শব্দৰ লগত সমাৰ্থক মানে একে হলে অন্য কোনো ক্ৰিয়া ব্যৱহাৰ কৰিব নোৱাৰি যেনে আঁঠুৱা তৰ এইখিনি আপোনালোকে চাই ল'ব বিশেষণ এই বিশেষণ পদৰ মানে কি দহ গুণ বুজায়
তাৰপিছত মানে সময় বেছি হৈ গ'ল এইখিনি তাৰপিছত কেঁচা ঘুমতি নঘুমতি কেঁচা ৰং কেঁচা বন্দোবস্তি কেঁচা পকা বন্দোবস্তি পকা ৰং কলা বজাৰ ব্লেক মাৰ্কেট যি বেলেগ মানি বিভিন্ন শব্দ বা পদ এই শব্দৰ সমষ্টিৰ বিশেষ অৰ্থ ব্যৱহাৰ উপায় বুৰমাৰ চকুৰ ভেকুলী আগতে পাইছিলো জয়দেউ কাকতি বহুত গুৰুত্বপূৰ্ণ নথৈ ভকতি কৰ বিনা মেঘে বজ্ৰপাত এটা কি আছে গীত আছে নহয় আমাৰ অসমীয়াৰ মৰণত শৰণ দি প্ৰাণপণে আকৌ বৰষুণ আৰম্ভ হ'ল যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে DLED প্ৰি-এণ্ট্ৰি টেষ্ট দিব তালৈও শ্বেয়াৰ কৰি দিব তামাম বৰষুণ আহিছে গতিকে শেষত জয় অসম